যুৱনেতা প্ৰণৱ দলে আৰু আটকাধীন আন কেইজনক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী কাজিৰঙাৰ কহৰাৰ ৰঙাজান ইংলে পথাৰৰ কান্তৰ বিৰোধিতাৰে সৰব জিপাল কৃষক শ্ৰমিক সংঘ বোকাখাটত এক সংবাদমেল অনুষ্ঠিত কৰি মন্ত্ৰী অতুল বৰা আৰু বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিল সংগঠনটোৰ উপদেষ্টা সোণেশ্বৰ নৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কৃষিমন্ত্ৰী পেজুছ হাজৰিকাকো সমালোচনা জিপাল কৃষক সংঘৰ একেদৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাকো সমালোচনা প্ৰয়োগ কৰি এই সমগ্ৰ ইংলে পথাৰৰ অঞ্চলটোত বেৰিকেড লগাই মানুহৰ ঘৰত পদাৰ্পণ কৰিব নোৱাৰে নিজৰ পথাৰলৈ ভৰি গছকিব নোৱাৰা আইন জাৰি কৰিছে এই কথাটো মনত ৰাখিব ডাঙৰীয়াসকল যে এখন গোলাঘাট হয় এনেকুৱা বহুত 144ৰ ধাৰা তছনছ কৰি আমি পুলিচ চিপাহী চন্তুৰীক আমি এছপিক প্ৰশাসনিক বিষয়াক বেৰেকলৈ পঠিওৱাৰ ইতিহাস এখন বোকাখাট বা গোলাঘাটৰ ইতিহাসত আছে বাবা ৰামদেৱ গডৰেজ কোম্পানী এনেকুৱা পুঁজিপতিসকলৰ বহতীয়ালৈ ৰূপান্তৰ হৈছে অসমৰ থলুৱা ভূমি থলুৱা সম্পদ থলুৱা ইণ্ডাষ্ট্ৰী সকলোবিলাক কৃষিভূমি হস্তগত কৰি তেওঁলোকে পানীৰ মূল্যত পানীৰ দৰৰ 1 টকা মূল্যত এবিঘা মাটি দিবলৈ কুণ্ঠাবোধ নকৰে এটা ফেচিষ্ট চৰকাৰৰ পৰা আমি আশা কৰি প্ৰেছ মিট সম্বোধন কৰা নাই কাজিৰঙা জীয়াই থাকিবৰ কাৰণে হাতী থাকিবই লাগিব হাতীৰ লগতে মানুহবোৰ থাকিব লাগিব আৰু মাটিবোৰ থাকিব লগতে এই জাতি কৃষ্টি সংস্কৃতিবিলাক অটুট ৰাখিব লাগিব সেই সহৱস্থানৰ নীতিৰ আধাৰত কাজিৰঙাৰ বৈশিষ্ট্যপূৰ্ণ গতিকে এই হাতী ঘোলা পথাৰখনক সুৰক্ষা নকৰাকৈ কেৱল তাত যদি ইণ্ডাষ্ট্ৰী যদি কৰ্পৰেট ইণ্ডাষ্ট্ৰী যদি বঢ়াই দিয়া হয় হায়াত হোটেলৰ দৰে জনবিৰোধী আমাৰ থলুৱা বিৰোধী যদি উদ্যোগবিলাকক যাত প্ৰতিষ্ঠা কৰা হয় তেতিয়াহ'লে আমাৰ ক্ষুদ্ৰ জাতি সত্তাসমূহ সম্পূৰ্ণ নিঃশেষ হৈ যাব কেৱল বাচন ধোৱা পৰ্যটকৰ বাবে বাচন ধোৱা কেৱল শ্ৰমিকলৈ ৰূপান্তৰ হ'ম আমি স্থানীয় NGT গোচৰটো সুপ্ৰিম কোৰ্টৰ টেবুলত এতিয়াও আছে এইজন অতুল বৰাই বিধায়ক হৈছে আমাৰ বোকাখাটৰ আৰু তেওঁৰ ৰাজত্বকালত আমাৰ জনগণৰ ওপৰত ইয়াত মেলা চিকাৰ কৰি পুলিচৰ নিৰ্যাতন সামৰিক নিৰ্যাতন চলাই থাকিব আৰু আমি মনে মনে চাই থাকিম নাভাবিব